Hello friends, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ একে টেকনো ৱৰ্ল্ড 2.0 ইউটিউব চেনেলত। আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে কিভাৱে বা কি ধৰণে আপোনালোকক যিকোনো প্ৰয়োজনীয় ইমেজ বা ফটো বুলিও ক'ব পাৰি, যি বস্তু লাগে তাকে আপোনালোকে ইজিলি ফাইণ্ড কৰি আৰু তাতে জাষ্ট ওৱান ক্লিকতে ডাউনলোড কৰিব পাৰিব। যেনেকৈ আপোনালোকে থাম্বনেলত চাইছে, ওৱান ক্লিকত ডাউনলোড কৰিব পাৰিব। সঁচাকৈ আপোনালোকে ওৱান ক্লিকতেই ডাউনলোড কৰিব পাৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, কাৰণ বেছি কথা পাতি আমি ভিডিঅ'টো লং কৰিব নিবিচাৰোঁ। ফাৰ্ষ্ট অফ অল আমি কি কৰিম, আমাৰ যিটো প্লে ষ্ট'ৰ বুলি এপ্লিকেশ্যন আছে তাতে যাম। মই আপোনালোকক দেখুৱাই আছোঁ। চিম্পলি আপোনালোকে প্লে ষ্ট'ৰত যাব, মোৰ ইয়াতে ৰাখা আছে। প্লে ষ্ট'ৰত ক্লিক কৰি চিম্পলি আপোনালোকে এইটো চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰি আপোনালোকে চিম্পলি ইয়াতে চাৰ্চ কৰি দিব ইমেজ চাৰ্চ। ইমেজ চাৰ্চ বুলি লিখি দিলেই আপোনালোকে জাষ্ট এণ্টাৰ কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা চাব যিটো এপ্লিকেশ্যন আহিছে। প্ৰথমতে মই অলৰেডি ইনষ্টল কৰিছোঁ, গতিকে মোৰ ইনষ্টল কৰিব নালাগে। মই জাষ্ট অপেনত ক্লিক কৰি দিছোঁ। আপোনালোকে আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ল'ব। এতিয়া আপোনালোকে চাব পাৰে মই বহুকেইটা ইয়াতে চাৰ্চ কৰিছিলোঁ, আপোনালোকৰ কিন্তু এনেকুৱা নাহে, ডাইৰেক্ট এনেকুৱা ব্লেংকহে আহিব। চিম্পলি আপোনালোকে ইয়াতে চাৰ্চত ক্লিক কৰি যি ফটো লাগে, আপোনাৰ যি ইমেজ লাগে, গোটেই ইমেজ ইয়াতে আনলিমিটেড ইমেজ পাব। সাপোজ মোৰ এতিয়া এখন টেবুলৰ ইমেজ লাগে ফৰ এক্সাম্পল। মই চিম্পলি টেবুল বুলি চাৰ্চ কৰি ইয়াতে দিম, আৰু চাৰ্চ কৰিলেই চাওক বিভিন্ন ধৰণৰ টেবুলৰ যদি PNG লাগে, জাষ্ট আপোনালোকে লাষ্টত PNG বুলিও চাৰ্চ কৰি দিলে আমাৰ PNG ইমেজো আহি যাব। চাওক যি লাগে আপোনাৰ, যিকোনো ইমেজ লাগে আপুনি জাষ্ট ওৱান ক্লিকতে ডাউনলোড কৰিব পাৰিব। আৰু ডাউনলোড কৰাৰ যিটো পদ্ধতি সেইটো হ'ল জাষ্ট যিকোনো ইমেজ আপোনাৰ যিটো পচন্দ, জাষ্ট তাতে ক্লিক কৰি কেনে আপোনালোকে তলত চাব পাৰিব এনেকুৱা তিনিখন অপশ্যন আহি যাব ইয়াতে। তিনিখন আহিছে। আপোনালোকৰ যিটো ফাৰ্ষ্ট অপশ্যন, এই ফাৰ্ষ্ট অপশ্যনটোত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে লিখা আহি গৈছে ডাউনলোড কমপ্লিটেড। এনেকৈ লিখি আহি যাব, আৰু লিখা আহিলে আপুনি ভাবিব আপোনাৰ ইমেজটো ডাউনলোড হৈ গৈছে, মানে আমাৰ যিটো ফটো বা গেলাৰী হয় তাতে ছেভ হৈ গৈছে। চিম্পলি আমি ফটো এপ্লিকেশ্যন অপেন কৰি আমাৰ লাইব্ৰেৰীত যাম, আৰু ইয়াতে পিকচাৰ বুলি ছেভ হ'ব পিকচাৰ ফাইলত। চিম্পলি চাওক আমাৰ কোৱালিটিও বহুত ভাল। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, আৰু ভিডিঅ'টো ভাল লাগিলে এখন লাইক আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ আমি মিলিম, একেলগ হ'ম আকৌ এখন নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ, থেংক ইউ।